নমস্কাৰ এডিআৰই 3.0 গুৱাহাটী হাইকোৰ্টৰ আসাম জিঅ'গ্ৰাফি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সকলোৱে ভিডিঅ'টো চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডবিলাকক আৰু আজি বলক আৰম্ভ কৰোঁ আজি জিঅ'গ্ৰাফি কেইটামান কুৱেশ্যন লৈ আহিছোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ' প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে আৰু ইয়াতে দিয়া আছে যে জাতিংগা কোনখন জিলাত অৱস্থিত য'ত পৰদৰ্শী চৰাইবোৰ আত্মহত্যাৰ ঘটনাৰ বাবে বিখ্যাত মানে বাহিৰৰ পৰা চৰাইবোৰ আহি ইয়াতে আত্মহত্যা কৰে আজিলৈকে কি হয় সাইন্টিষ্টসকলেও এই বস্তুটো উদ্ধাৰ কৰিব পৰা নাই যে চৰাইবিলাক বাহিৰৰ পৰা আহি ইয়াত কি কাৰণে আত্মহত্যা কৰে বা কি কাৰণে হয় এই বস্তুটো তেওঁলোকে এতিয়াও ধৰিব পৰা নাই কিন্তু এই বস্তুটো আপোনাৰ এই ঘটনাটো যে ঘটিছে সাইন্টিষ্টসকলে বৰ্তমান ৰিচাৰ্চ কৰি আছে কি কাৰণে হৈছে তেওঁলোকে এতিয়াও ধৰিব পৰা নাই আৰু এটা আপোনাৰ কি হ'ব অপচনটো গোলাঘাট কাৰ্বি আংলাং কাছাৰ ডিমা হাছাও ইয়াৰ আনসাৰটো কি হ'ব এবাৰ জনাব ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ইয়াৰ আনসাৰটো হ'ব আপোনাৰ কাৰ্বি আংলং সকলোৱে হয়তো চাগে জানে বহুত ইম্পৰ্টেণ্ট হয় আৰু এই কুৱেশ্যনটো বহুত কেইটা এক্সামত অহা দেখা যায় সেইবাবে আপোনালোকৰ মাজলৈ আনিলোঁ ইয়াৰ আনসাৰটো হৈছে আপোনাৰ কাৰ্বি আংলং ঠিক আছে মনত ৰাখিব আৰু গোলাঘাটটো সকলোৱে হয়তো জানে চাগে গোলাঘাটটো আপোনাৰ কি হয় আমাৰ কাজিৰঙাখন অৱস্থিত হয় সকলোৱে জানে চাগে কাজিৰঙাখন আমাৰ কিমানখন ডিষ্ট্ৰিক্টত আপোনাৰ আৱৰি আছে সেইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু কাছাৰ ডিষ্ট্ৰিক্টৰ কথাটো হয়তো সকলোৱে জানে চাগে কাছাৰ ইজ এ ডিষ্ট্ৰিক্ট অফ চাউথাৰ্ণ আছাম হয়নে আৰু উইথ এ হেডকোৱাৰ্টাৰ অফ শিলচৰ হয়নে আৰু সকলোৱে হয়তো চাগে জানে যে কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা কি উৎপাদন হয় সেইটো আপোনালোকে মোক কমেণ্টত জনাব আৰু নেক্সট আহিলে আপোনাৰ ডিমা হাছাওটো আপোনালোকে হয়তো সকলোৱে জানে যে এইটো হ'ল আপোনাৰ হিল ডিষ্ট্ৰিক্ট হয় এখন আৰু ইয়াতে আপোনাৰ এটা ফেমাছ এৰিয়া আছে বা ঠাই আছে সেইখন নাম কি হয় আপোনালোকে মোক জনাবচোন ইয়াৰ আনসাৰটো হৈছে আপোনাৰ জনাব ইয়াৰ আনসাৰটো হৈছে কি হাফলং হয়নে হাফলং হয় আপোনালোকে হ'লেও আৰু হাফলঙৰ বিষয়ে কি ইনফৰমেশ্যন জানে আপোনালোকে মোক কমেণ্টত জনাবলৈ নাপাহৰিব আৰু নেক্সট কুৱেশ্যনটো চাব যে নেক্সট কুৱেশ্যনটো কৈছে যে 2024 চন অনুসৰি অসমত আটাইতকৈ সৰু জিলা কোনখন ইয়াৰ আনসাৰটো জনাব সকলোৱে যে সাউথ শালমৰা হয়নে নে মাজুলী হয় নে বজালী হয় নে তামুলপুৰ হয় কি হ'ব জনাবচোন ইয়াৰ আনসাৰটো সকলোৱে দিব ইয়াৰ আনসাৰটো হ'ব আপোনাৰ ইয়াৰ আনসাৰটো আপোনালোকে যদি জানে জনাব ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ আনসাৰটো হৈছে আপোনাৰ তামুলপুৰ ডিষ্ট্ৰিক্ট মাত্ৰ আপোনাৰ 461.25 স্কোৱাৰ কিলোমিটাৰ আৱৰা হয় আপোনাৰ তামুলপুৰ ডিষ্ট্ৰিক্ট আৰু তামুলপুৰ ডিষ্ট্ৰিক্ট হিচাপে কেতিয়া ডিক্লেয়াৰ কৰিছিলে আপোনালোকে হয়তো সকলোৱে জানে চাগে যে অসমৰ ভিতৰত এইখনে আছিলে আপোনাৰ 35 নম্বৰ ডিষ্ট্ৰিক্ট হয় আৰু এইখন আপোনাৰ গঠিত হৈছিলে জানুৱাৰী মাহৰ 23 তাৰিখে 2022 চনত আপোনাৰ ডিষ্ট্ৰিক্ট হিচাপে স্বীকৃতি দিয়া হৈছিলে মনত ৰাখিব আৰু ইয়াৰ এটা অংশ আছিলে সেই অংশটো কাৰ হয় আপোনাৰ সকলোৱে চাগে গম পায় বজালী ডিষ্ট্ৰিক্টৰ হয় মাৰ্চ কৰি দিয়া হৈছিলে আকৌ 2022 চনতে হয় ন আৰু ইয়াৰ আনসাৰটো হ'ব আপোনাৰ তামুলপুৰ ডিষ্ট্ৰিক্ট মনত ৰাখিব ইম্পৰ্টেণ্ট হয় আৰু নেক্সট আপোনাৰ দিয়া আছে সো নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ চাহ চহৰ বুলি আমি কোনখন চহৰক কোৱা হয় এবাৰ জনাব সকলোৱে ইয়াৰ আনসাৰটো সকলোৱে দিব ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ডিব্ৰুগড় গুৱাহাটী শিলচৰ আৰু যোৰহাট যথেষ্ট গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন হয় এক্সাম পইণ্ট অফ ভিউৰ পৰা এইটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ আনসাৰটো হ'ব আপোনাৰ কি হ'ব ডিব্ৰুগড়ক আমি কি কৰোঁ চাহৰ চহৰ নামেৰে জানো সকলোৱে হয়তো জানে চাগে আৰু সকলোৱে হয়তো চাগে জানে যে ডিব্ৰুগড়তে আটাইতকৈ বেছি চাহ উৎপাদন হয় আৰু আটাইতকৈ ডাঙৰ যিখন চাহ বাগিচা হয় সেইখন কোনখন ডিষ্ট্ৰিক্টত আছে আপোনালোকে মোক কমেণ্টত জনাব নাপাহৰিব আৰু গুৱাহাটীতে সকলোবিলাক এডমিনিষ্ট্ৰেটিভ আপোনাৰ ঠাই আছে সকলোৱে হয়তো জানে চাগে গুৱাহাটী সেইকাৰণে বিখ্যাত হয় আৰু যিমানবিলাক আমাৰ গভৰ্ণমেণ্টৰ কাম হয় সেইবিলাক আটাইবোৰ গুৱাহাটীৰ পৰা কৰোৱা হয় হয়নে সকলোবিলাক সেইকাৰণে গুৱাহাটীলৈ বেছিকৈ ঢাপলি মেলে আৰু নেক্সট আহিলে আপোনাৰ শিলচৰ আপোনালোকৰ কি কাৰণে বিখ্যাত হয় কমেণ্টত জনাবচোন আৰু যোৰহাট হৈছে আপোনালোকৰ আমাৰ চাহৰ গৱেষণা কেন্দ্ৰৰ কাৰণে
বিখ্যাত হয় না চাহ গৱেষণা কেন্দ্ৰ আমাৰ ক'ত আছে যোৰহাটত আছে আৰু সকলো হয়তো জানে চাগে আমাৰ চাহ গৱেষণা কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হৈছিল আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু নেক্সট কুৱেশ্যনটো তাৰ লগে লগে মই আহিছোঁ নেক্সট কুৱেশ্যনটো এবাৰ জনাব নেক্সট কুৱেশ্যনটো হৈছে যে অসমৰ সৈতে কিমানখন ভাৰতীয় ৰাজ্যই সীমা আছে ইয়াৰ আনচাৰটো জনাব কোনখন ৰাজ্যৰ সীমা আছে সকলোৱে এবাৰ জনাব কমেণ্টত ইয়াৰ আনচাৰটো কি হ'ব 4 5 6 7 মই এইখিনিতে আপোনালোকক অলপ ইনফৰমেশ্যন দিব বিচাৰিছোঁ যে আমাৰ অসমে আপোনাৰ অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় এই আটাইকেইখন ৰাজ্যৰ সৈতে কি হয় আমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে ঠিক আছে আপোনাৰ অৰুণাচল প্ৰদেশৰ সৈতে হয়তো চাগে জানে অৰুণাচল প্ৰদেশৰ সৈতে আমাক কিমান কিলোমিটাৰ শ্বেয়াৰ কৰে অৰুণাচল প্ৰদেশৰ সৈতে আপোনাৰ 800 হয়নে 804.1 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে আৰু তাৰপিছত আহিলে আপোনাৰ নাগালেণ্ড হয়নে নাগালেণ্ডে আপোনাৰ কিমান কিলোমিটাৰ শ্বেয়াৰ কৰে নাগালেণ্ডে আপোনাৰ 512.1 কিলোমিটাৰ শ্বেয়াৰ কৰে ঠিক আছে আৰু নেক্সট আহিলে আপোনাৰ মিজোৰামে কিমান কিলোমিটাৰ শ্বেয়াৰ কৰে আপোনাৰ মিজোৰামে আপোনাৰ 164.6 কিলোমিটাৰ শ্বেয়াৰ কৰে তাৰপিছত আহিলে আপোনাৰ ত্ৰিপুৰা মই এইখিনি ইনফৰমেশ্যন আপোনালোকক স্লাইড এখন বনাই দিম বাৰু ইয়াৰ আপোনাৰ 46.3 কিলোমিটাৰ ঠিক আছে আৰু নেক্সট আহিলে আপোনাৰ মেঘালয় আপোনাৰ কিমান কিলোমিটাৰ শ্বেয়াৰ কৰে মেঘালয় আপোনাৰ কৰে 884 আটাইতকৈ বেছি বাউণ্ডাৰী শ্বেয়াৰ কৰা ৰাজ্যখনে হৈছে আপোনাৰ মেঘালয় হয়তো সকলোৱে চাগে জানে আৰু এখন এটো আমাৰ শ্বেয়াৰ কৰে ন ৱেষ্ট বেংগলে শ্বেয়াৰ কৰে না আপোনালোকে মোক কমেণ্টত জনাব ঠিক আছে ৱেষ্ট বেংগলে আপোনাৰ কিমান কিলোমিটাৰ শ্বেয়াৰ কৰে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আপোনাৰ লগতে থাকিলে মণিপুৰ আছে ন মণিপুৰ আপোনাৰ কিমান হ'ব জনাওকচোন এবাৰ মণিপুৰ হ'ব 204.1 কিলোমিটাৰ ঠিক আছে এইখিনি আবার ইনফৰমেশ্যন চাব এবাৰ যথেষ্ট গুৰুত্বপূৰ্ণ হয় এটা ইয়াৰ পৰা কি গম পালো যে অৰুণাচল প্ৰদেশ নাগালেণ্ড মিজোৰাম ত্ৰিপুৰা মেঘালয় এণ্ড মণিপুৰ কিমানখন হ'ল আপোনাৰ 6খন এতিয়া আমাৰ কি হ'ব আনসাৰটো ৱেষ্ট বেংগলৰ লগত আমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে নে এবাৰ জনাবচোন হয় আমাৰ ৱেষ্ট বেংগলৰ সৈতে শ্বেয়াৰ কৰে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 7 ঠিক আছে ভিডিওটো ইমানে আছিলে ভিডিওটো যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ